উদ্যোগটোৰ বাবে কাম আগবঢ়াইছে একে সময়তে ৩ কোটি বৃক্ষ বা গছপুলি ৰোপণৰ যি ব্যৱস্থা গ্ৰহণ কৰিছে বা নতুনকৈ ৩৫,০০০ চাকৰি প্ৰদানৰ ব্যৱস্থা কৰিছে আৰু বানৰ বিধ্বস্ত অঞ্চলবিলাকৰ ক্ষয়ক্ষতিৰ সম্পূৰ্ণ বুজ লৈ এতিয়া মানুহখিনিক পুনৰ সংস্থাপন কেনেকৈ কৰিব পাৰি তাৰ বিষয়ে চিন্তা কৰি আছে উন্নয়নমূলক কাম তাৰ লগতে কেনেকৈ এটা চৰাইদেউক কেনেকৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰতিষ্ঠা কৰিব পাৰি তাৰ বাবে এটা ইতিবাচক চিন্তাৰ অপেক্ষাৰত হৈ আছে সেই সময়ত আমি দেখিছোঁ কংগ্ৰেছে বিশেষকৈ কংগ্ৰেছৰ বহু নেতাই চৰকাৰখনক অযথা আক্ৰমণ কৰাৰ সমান্তৰালভাৱে চৰকাৰী কৰ্মচাৰীসকল চৰকাৰী বিষয়া এই বান প্ৰক্ৰিয়াত নিয়োজিত বিভিন্ন লোক তাৰ উপৰিও ব্যক্তিগতভাৱে আমাৰ দৰে ব্যক্তিকো আক্ৰমণ কৰি তেওঁলোকে সময় নষ্ট কৰিছে আৰু পৰিৱেশ বিনষ্ট কৰাৰ লগতে সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে কালি দেখিলোঁ প্ৰথমতে মই নিজৰ কথা এটা কৈ লওঁ কালি দেখিলোঁ মই মন্ত্ৰিত্ব পোৱা লৈও বিৰোধী এগৰাকী নেতা শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াই বিৰূপ মন্তব্য কৰিছে মই প্ৰথমে ভাবিছিলোঁ যে মই যিহেতু অসমীয়া জাতিসত্তাৰ অন্যতম প্ৰধান অংগ আহোম জনগোষ্ঠীৰ এগৰাকী গৌৰৱী আহোম গৌৰৱ গগৈ এগৰাকী আহোম ব্যক্তি মই ভাবিছিলোঁ বিৰোধী যদিও এগৰাকী আহোম মানুহে এগৰাকী আহোম ব্যক্তি ৰাজনীতিকে আজি মোদী মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰিছে তেওঁলোকে আন্তৰিকভাৱে সেই কথাটোত ভাল পাব কিন্তু আশ্চৰ্যজনক কথা তেখেতে তাত বিৰূপ মন্তব্য কৰিছে তেখেতে বেয়া পাইছে এইটো এটা আশ্চৰ্যজনক কথা চৰকাৰ আমাৰ হৈ গ'লে আমাৰ দলৰ পৰাই যিহেতু এগৰাকী বা দুগৰাকী মন্ত্ৰিত্ব পাব এগৰাকী নিজৰ জ্ঞাতি কুটুম্ব পাইছে তেওঁ ভালেই পাব লাগে তাৰ বিপৰীতে তেওঁ বেয়া পাইছে আৰু তেখেতে এটা অদ্ভুত যুক্তি দিছে যে জ্যেষ্ঠ হিচাপে মোৰ বাকী সতীৰ্থ বন্ধুসকল যেনেকৈ আছে দুগৰাকী মানুহৰ নাম লৈছে মোৰ বন্ধুৰ সতীৰ্থ মোৰ জ্যেষ্ঠৰ নাম লৈছে যে তেওঁলোকক নাপায় পবিত্ৰ মাৰ্ঘেৰিটা তুলনামূলকভাৱে তেওঁলোকতকৈ অমুজ বা তুলনামূলকভাৱে তেওঁলোকতকৈ হয়তো কেইবছৰমানৰ পিছত যোগদান কৰিছে তেওঁ কিয় পালে দুটা কথা প্ৰথম কথা হ'ল গৌৰৱ গগৈ ৰকিবুদ্দিন আহমেদ বা ৰকিবুল হুছেইনক সুধি আমাৰ বিজেপিৰ মন্ত্ৰিত্ব নীতি আমাৰ নিজস্ব চিন্তা চৰ্চা ধাৰণা আৰু নিজস্ব কাম আছে মোদীজী বা আমাৰ বিজেপি নেতৃত্বই সেই বিষয়ে সিদ্ধান্ত লয় তাতে গৌৰৱ গগৈ বেয়া পাব নালাগে তেওঁলোকৰ গান্ধীবাদ্ৰা পৰিৱেশ কৰি নপৰে দ্বিতীয় কথা জ্যেষ্ঠতাৰ কথা যদি ইমানেই তেওঁ জ্যেষ্ঠতা কৈ আছে তেতিয়াহ'লে তেওঁ গৌৰৱ গগৈক স্পষ্টভাৱে এটা কথা ক'ব বিচাৰোঁ তেওঁ জন্ম হোৱাৰ আগতে NSUৰ জৰিয়তে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই আজি ইমান 4টা দশক জুৰি কংগ্ৰেছলৈ সেৱা আগবঢ়াইছে বিৰোধী হ'লেও ক'ব লাগিব তেওঁ সপ্ৰতিভ যোগ্য এগৰাকী সমৰ্পিত কংগ্ৰেছ নেতা আমি দেখি আহিছোঁ তেওঁ যেতিয়া গৌৰৱ গগৈৰ যেতিয়া জন্ম হৈছিল তেতিয়াই তেওঁ NSUৱে গতিকে জ্যেষ্ঠতাই যদি কথা আছে তেওঁ কিয় এৰি নিদিলে এই পদটো বিৰোধী দলপতিৰ উপদলপতিটো অভিলেখ সংখ্যক ভোটত জিকিছে ৰকিবুল হুছেইন ডাঙৰীয়া তেওঁতকৈ কংগ্ৰেছত বহুত দিন জ্যেষ্ঠ কোনোবা বিখ্যাত মানুহৰ পুত্ৰ হিচাপে যদি তেওঁ জ্যেষ্ঠতাটো কৰে সেইটো নাজানো কিন্তু তেওঁ স্কুলত পঢ়ি থাকোঁতেই ৰকিবুল হুছেইন এগৰাকী কংগ্ৰেছ নেতা আমি জনাওঁ গতিকে জ্যেষ্ঠতাৰ যদি কথা আছে তেওঁ যদি ইমান জ্যেষ্ঠৰ প্ৰতি ইমান আকুল হৈছে তেওঁ তেতিয়াহ'লে এতিয়াও সময় আছে গৌৰৱ গগৈয়ে তেওঁৰ বিৰোধীৰ উপদলপতিটো যিটো লোকসভাত তেওঁলোকৰ দলৰ উপদলপতি আছে সেই পদটো এতিয়াও সময় আছে তেওঁ ৰিজাইন দি তেওঁৰ জন্মৰ আগতে কংগ্ৰেছ কৰা তেখেতসকলৰ এগৰাকী সুযোগ্যতা প্ৰদ্যুৎ বৰদলৈক দি দিয়ক বা সেইটো অসুবিধা হ'লে তেওঁলোকে আৰু বহু এটা দুটা দশক জ্যেষ্ঠ ৰকিবুল হুছেইনক দি দিয়ক গতিকে অযুক্তিকৰ কথাৰে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিব নাপায় আপুনি মই এজন আহোম সম্প্ৰদায়ৰ এগৰাকী ব্যক্তিয়ে অহাটো বেয়া পাইছে নতুন প্ৰজন্মৰ মানুহ এজন অহাটো বেয়া পাইছে সেইটো আপোনাৰ সুকীয়া ব্যক্তিগত কথা কিন্তু এইবিলাক তুলনা যুক্তি জ্যেষ্ঠতা যদি আপুনি মই পুনৰাই কৈছোঁ আপুনি জন্ম হোৱাৰ আগতেই কংগ্ৰেছ প্ৰদ্যুৎ বৰদলৈ গতিকে জ্যেষ্ঠ তেওঁক আপুনি এতিয়াও সময় আছে এৰি দিয়ক নাইবা তেনেধৰণৰ মানে যুক্তিহীন কথা কৈ দৃষ্টি আকৰ্ষণ কৰিব নিবিচাৰিব আৰু হঠাৎ দেখিলোঁ তেওঁ এতিয়া আমাৰ কি কয় চাহ জনগোষ্ঠীৰ প্ৰীতি তেওঁলোকৰ বাঢ়ি গ'ল বিশেষকৈ গৌৰৱ গগৈৰ চাহ জনগোষ্ঠীৰ প্ৰীতি বাঢ়ি গ'ল কালি পৰহিলৈকে তেওঁ যেতিয়া কলিয়াবৰ নগাঁৱত তেওঁ বিচৰণ কৰিছিল তেওঁৰ কাৰ প্ৰতি প্ৰীতি আছিল বেলেগ কথা চাহ জনগোষ্ঠীৰ বাবে তেওঁলোকে কি কৰিলে কি নকৰিলে গোটেই অসমে জানে মই এইখিনি কথা কোৱাৰ দৰকাৰ নাই ব্যক্তিগত নাম লৈছে তেওঁ যদি তেওঁ চাহ জনগোষ্ঠীৰ আমাৰ শ্ৰদ্ধেয় সকলোৰে এগৰাকী শ্ৰদ্ধেয় শীৰ্ষ নেতা দল মত নিৰ্বিশেষে পৱন সিং ঘাটৰক তেখেতসকলে কিয় ডিব্ৰুগড় টিকেট দিয়া নাছিল কিয় নৰেন্দ্ৰ গগৈক টিকট দিলে তেতিয়া তেওঁৰ ঘাটুৱাৰ প্ৰীতি চাহ জনগোষ্ঠীৰ প্ৰীতি বা জ্যেষ্ঠতা এইবিলাক কথা অহা নাছিল তেওঁলোকে কিয় দিছিল তেতিয়াহ'লে তেওঁৰ প্ৰীতি একেধৰণে আমাৰ কি কয় ৰাজু চাহু ডাঙৰীয়া তেওঁ এগৰাকী জ্যেষ্ঠ নেতা তথা চাহ জনগোষ্ঠীৰ এগৰাকী অতি দক্ষ নেতা
তেওঁ কিয় তেওঁ যেতিয়া টিকেট দিয়ে বিচাৰিছে তেওঁ বিধানসভাতো তেওঁ নতুনকৈ অহা ছমাহ আগৰ ধৰা এজনক অজয় ফুকনক টিকট দিলে আৰু লোকসভাতো তেওঁ নচ্ছাত কৰিলে এই লিষ্টখন বহুত দীঘলীয়া জয়চন্দ্ৰ নাগবংশীৰ পৰা আমি ৰূপেশ গোৱালালৈ ক'ব পাৰোঁ ৰূপেশ গোৱালাক আপোনালোকে বাৰম্বাৰ কিয় অপমান কৰিছিল তেওঁতো চাহ মজদুৰ সংঘৰ এগৰাকী শীৰ্ষস্থানীয় নেতা কেৱল আদিবাসী চাহ জনগোষ্ঠীয় হোৱা বাবে কিয় শান্তিৰাজ কোঁৱৰক আপোনালোকে সাক্ষাতেই দিয়া নাছিল তেওঁক আপোনালোকে লগেই নকৰে গোটেই তেওঁ নচ্ছাত কৰিছিল এই দীঘল তালিকাখন আমি দি দিব পাৰোঁ কিদৰে আপোনালোকে প্ৰতিগৰাকী জ্যেষ্ঠ চাহ জনগোষ্ঠীয় নেতাক আঁতৰাই কেৱল নিৰ্দিষ্ট এটা কিছু মানুহ আৰু নিৰ্দিষ্ট এলেকাৰ মানুহক আপোনালোকে কিয় অগ্ৰাধিকাৰ দিছে সেইটো জল পথত গতিকে এনেধৰণৰ কথা ক'ব নাপায় যেতিয়া লখিমপুৰ হওক বা নগাঁৱৰ থানা আক্ৰমণ কৰে নিৰ্দিষ্ট লোকে তেতিয়া আপোনালোকে তেওঁলোকৰ পক্ষত থিয় দিয়ে গতিকে সৰ্বধৰ্ম সমভাৱ আমিও মানিছিলোঁ কিন্তু যিটো জনবিস্ফোৰণ যিটো জনবিন্যাস যিটো জেহাদ যিটো আক্ৰমণ সেই কথাষাৰ ৰাজনৈতিক কৰ্মী হিচাপে বাৰম্বাৰ আমি সকলোৱে আলোচনা কৰাটো উচিত তাৰ এটা ফলপ্ৰসূ সমাধানৰ বাবে গতিকে আপোনালোকে সাম্প্ৰদায়িকতাৰ দিগবাছ নিশিচিব আৰু দ্বিতীয় কথা হ'ল আপোনালোকে এতিয়া আহি আছে সমাজত নিৰ্বাচন তাতে গম পাব আপোনালোকৰ স্থিতি কি আৰু আপোনালোকে কথাৰ প্ৰসংগত কৈছে যে এইবাৰ আমাৰ কংগ্ৰেছৰ বিৰাট ভাল ৰিজাল্ট হৈ গ'ল এইবাৰ শিক্ষা পালে হিমন্ত বিশ্ব শৰ্মা তথা মোদী ডাঙৰীয়াই যদি এইটোৱে আপোনালোকৰ বিৰাট ভাল ৰিজাল্ট অৰ্থাৎ অসমৰ 93খন আসনত আমি পাইছোঁ আপোনালোক সংকুচিত 30খনত আমি পাইছোঁ 11খন আসন আপোনালোকে পাইছে 3খন মোদী ডাঙৰীয়া তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হৈছে আপোনালোকে যিজন আপোনালোকৰ মানে গান্ধী ভাদ্ৰা পৰিয়ালৰ প্ৰতিনিধি তেওঁক আপোনালোকে এটা প্ৰজেকশ্যন হিচাপে এতিয়াও লঞ্চিং কৰি আছে গতিকে এইটোৱে যদি ভাল বুলি আপোনালোকে নিজে ভাবে গৌৰৱ গগৈ ডাঙৰীয়াই দাবী কৰাৰ মতে মোৰ উপাস্য দেৱতা পুৰস্কাৰত মই প্ৰাৰ্থনা জনাইছোঁ মোৰ ঈশ্বৰক প্ৰাৰ্থনা জনাইছোঁ এনেকুৱা ভাল দিন অৰ্থাৎ 30খনত সংকুচিত সদায় হৈ থাকক আমি 93খন পাই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠন কৰোঁ মোদী ডাঙৰীয়া তৃতীয়বাৰ চতুৰ্থবাৰ পঞ্চমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হওক এনে ভাল দিন কংগ্ৰেছৰ এনে ভাল দিন সদায় থাকক পুনৰবাৰ কৈছোঁ যে সাম্প্ৰদায়িকতাৰ দিগবাছ নিশিচিব অসমখন যিটো চাউলুং চুকাফাই বৰ অসম গঢ়ি লৈ গৈছিল সেই অসমত আমি বিশ্বাসী অসমৰ মানুহ বিশ্বাসী বিজেপি বিশ্বাসী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিশ্বাসী আমিও বিশ্বাসী আপোনালোকে তাত সাম্প্ৰদায়িক ভিত্তিক আহোম কোচ কলিতা কাৰ্বি নিচিয়া পাতানি আমাৰ যিমান উত্তৰ পূব বা অসমৰ যিমান জাতিৰ জনগোষ্ঠী আছে এইবিলাকক ভাগ কৰি বৰ অসমৰ চুকাফাৰ সত্তাটোক ধ্বংস হ'বলৈ নিদিব এই কথাষাৰ আহ্বান জনাইছোঁ আৰু জ্যেষ্ঠতাৰ কথা পুনৰ ধৰিছোঁ যদি জ্যেষ্ঠতা আপোনাৰ বিৰাট মনে খাইছে জ্যেষ্ঠতা শব্দটো তেতিয়াহ'লে আপুনি এতিয়াও সময় আছে এৰি দিয়ক আপোনাৰ বিৰোধী দলপতি উপদলপতিটো এৰি দিয়ক আপুনি জন্ম হোৱাৰ আগতেই কংগ্ৰেছ কৰা সপ্ৰতিভ নেতা প্ৰদ্যুৎ বৰদলৈকে এৰি দিয়ক নাইবা আপোনাতকৈ জ্যেষ্ঠ তথা বিপুল অভিলেখন ভোটত জিকি অহা 10 লাখতকৈ অধিক ভোটত জিকি অহা ৰকিবুল হুছেইনৰ বাবে আপোনাৰ পথ কৰি দিয়ক তেতিয়া আপোনাৰ কথাৰ মান্যতা পাব আৰু এই যে কি কয় চাহ জনগোষ্ঠীৰ প্ৰতি হঠাৎ এইখিনি আপোনালোকৰ নাটক বন্ধ কৰক কাৰণ আপোনালোকেতো বংশীগত ঘৰৰ পৰা ৰূপেশ গোৱালালৈকে সকলোকে আপোনালোকে নচ্ছাত কৰি আহিছে অপমান কৰি আহিছে চাহ জনগোষ্ঠীক আপোনালোকে সদায় ভোট বেংক বুলি ভাবি আহিছে কিন্তু আমি ভাবোঁ যে অসমীয়া সমাজ অৰ্থনীতি ৰাজনীতি আৰু সংস্কৃতিৰ এক চালিকা শক্তি হ'ল চাহ জনগোষ্ঠী আমি কথাৰে নহয় আপোনাৰ দৰে ভাষ্যৰে নহয় আমি কামাই কৰিছোঁ আৰু এতিয়া যোৰহাটলৈ আহিছে গৌৰৱভাৱে আমি স্বাগতম জনাইছোঁ আপুনি অনুগ্ৰহ কৰি তালিকাখন দিয়কচোন যোৱা 10 বছৰে আপুনি কলিয়াবৰ্তি কৰিলে উন্নয়নৰ নামত শূন্য আপুনি ইংৰাজী ভাল কৰে আমি মানি লৈছোঁ কিন্তু কলিয়াবৰবাসী ৰাইজক সোধক কংগ্ৰেছৰ মানুহসকলে সোধক কিনো কৰিলে তেওঁ বিগত সময়ছোৱাত তেওঁ আহোম জনগোষ্ঠীয় আহোমৰ ইতিহাস প্ৰসিদ্ধ অঞ্চলবিলাকতো বাদেই দিলোঁ বাকী সামগ্ৰিকভাৱে কলিয়াবৰ সমষ্টিটোত আপুনি কৰিলে এটা মস্ত শূন্য গতিকে আপোনাৰ প্ৰতি এগৰাকী অসমীয়া হিচাপে মোৰ জ্ঞাতি হিচাপে সদায় শুভেচ্ছা আছে কিন্তু এনেধৰণৰ মিছা কথা কৈ ভুল কথা কৈ আপোনালোকে সাম্প্ৰদায়িকতাৰ দিগবাছ নিশিচিব ভুল তথ্য নিদিব আৰু ৱেব চলিও মানসিকতাৰে আপুনি মিছা কথা বাৰম্বাৰ নক'ব আপোনাৰ প্ৰতি শুভেচ্ছা আছে আৰু যোৰহাট লোকসভা সমষ্টিৰ উন্নয়নৰ বাবে হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত আমি আগবাঢ়িছোঁ প্ৰয়োজন হ'লে আপুনিও আহক আমিও আপোনাক সহযোগ কৰিম এটা বিশেষ প্ৰশ্ন আছে যিহেতু ইউনেস্কোৰ 41তম অধিৱেশন হৈ আছে আৰু এইবাৰ মৈদামৰ বিষয়টো খুব চৰ্চিত হৈ আছে গতিকে কিমান দূৰ আমি আশা কৰিব পাৰোঁ যে এই আমাৰ চাউলুং চুকাফাৰ পৰা আমাৰ স্বৰ্গদেউ তথা দাদামীয়াসকলৰ বৈজ্ঞানস্থলী চৰাইদেউ আমাৰ কেৱল আহোমৰে নহয় সমগ্ৰ অসমীয়া তথা উত্তৰ পূবৰ বাবে এটা সৌৰ্যবীৰ্য আৰু প্ৰজ্ঞা তথা ইতিহাসৰ এটা সোণালী পৃষ্ঠাৰ সোণালী এক বিন্দু বুলি স্তম্ভ বুলি আমি গণ্য কৰোঁ আৰু পূৰ্বতে বহু দশক জুৰি সমগ্ৰ জাতিটোৱে আমি বিচাৰিছিলোঁ যে চৰাইদেউ ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃত হওক কিন্তু সেই সময়ৰ কংগ্ৰেছ চৰকাৰে আৰু হঠাৎ আহোম হোৱা বৰ্তমানৰ ব্যক্তিসকলে একেবাৰে গুৰুত্ব দিয়া নাছিল কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত
আমাৰ ৰাজ্য চৰকাৰে আমাৰ আবেদন ৰূপে আমি কেন্দ্ৰীয় চৰকাৰক এইখন অৰ্পণ কৰিছিলোঁ আৰু ভাৰতৰ বিভিন্ন প্ৰান্তৰ হাজাৰ বছৰীয়া ইতিহাস প্ৰসিদ্ধ বহু আবেদন কেন্দ্ৰ চৰকাৰে প্ৰত্যেক ৰাজ্যৰ পৰা আহিছিল যদিও প্ৰধানমন্ত্ৰী মোদীদেৱে যেহেতু দেশৰ পৰা এখনেই আবেদন যাব আমাৰ চৰাইদেউ প্ৰধানমন্ত্ৰী মোদীদেৱে সন্মান জনাই একমাত্ৰ আবেদন ৰূপে ইউনেস্কোক দিলে আৰু গতিকে এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আমাৰ ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰ তথা মোদীদেৱে যিখিনি কৰণীয় কাম আমাৰ প্ৰতি যিটো যথোচিত সন্মান আমাৰ চাওফা তথা স্বৰ্গদেউসকলৰ প্ৰতি যিটো সন্মান অসমীয়াৰ প্ৰতি যিটো সন্মান সেইটো প্ৰদৰ্শন কৰিলে এতিয়াই নিৰ্ভৰ কৰিব তৃতীয় পক্ষৰ ওপৰত ইউনেস্কো ওপৰত নিৰ্ভৰ কৰিব ইউনেস্কোৱে আমাৰ কথা শুনিবলৈ বাধ্যবাধক নহয় কিন্তু তেখেতক আমি ইতিবাচক চিন্তাৰে ৰৈ আছোঁ যি কষ্ট আমাৰ ৰাইজে কৰিছিল যি সপোনক আগবঢ়াই দিছে হিমন্ত বিশ্ব শৰ্মা বা মোদীদেৱে আমি ইতিবাচক এটা আশাৰে ৰৈ আছোঁ যে ইউনেস্কোৱে তেখেতসকলৰ বা আমাৰ যিটো সপোন যিটো আশা আৰু কষ্ট তাক সাৰ্থক ৰূপে আমাৰ চৰাইদেউ ক্ষেত্ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে দিব সেই কথাটো আমি এতিয়া আশা কৰাৰ বাহিৰে কথা নাই কাৰণ আমাৰ কৰণীয়খিনি কেন্দ্ৰ ৰাজ্য চৰকাৰে কৰিলে এতিয়া ইউনেস্কোৰ ওপৰত নিৰ্ভৰ কৰিব এটা ইতিবাচক চিন্তাৰ আশাৰে ৰৈ আছোঁ